যোৱাকালি আমি দেখা পালোঁ সামাজিক মাধ্যমৰ জৰিয়তে বিধানসভাৰ অধিৱেশনত ৰাজ্যপালৰ যি ভাষণ, সেই ভাষণৰ একদম শেষৰ মুহূৰ্তলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো বিষয়টো উত্থাপন নহ'লে। বৰঞ্চ আমি দুখ পাইছোঁ আচলতে আমাৰ যিসকল 6 জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি পিনি যিসকল বিধায়ক হৈছে তেখেতলোকো নিমাত। আচলতে তেখেতলোকক এটা কথা সুধিব বিচাৰিছোঁ, অকল ৰাজনৈতিক ক্ষেত্ৰখনৰ অকল জনজাতিকৰণৰ বিষয়টো অকল মানে এটা নিৰ্বাচনী ইস্যু হিচাপে প্ৰত্যেকটো নিৰ্বাচনত পাৰ হৈ আহিছে, কিন্তু আমাৰ যিসকল এইবাৰ নৱনিৰ্বাচিত বিধায়ক হৈছে 6 জনগোষ্ঠী তেওঁলোক সম্পূৰ্ণ নিমাত। অকল তেওঁলোকৰ নিজৰ দলটোৰ কথা চিন্তা কৰে, দলটোৰ নীতি আদৰ্শৰ কথা চিন্তা কৰে, কিন্তু নিজৰ জনগোষ্ঠীটোৰ কথা কোনো এজন বিধায়কে অকণমানো চিন্তা নকৰে। আমি দেখা পাইছোঁ, আমি সুখী হৈছোঁ, আমি সগৌৰৱে ক'ব পাৰিছোঁ যে আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই অকল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যোৱাকালি বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে। কিন্তু আমি তেখেতক ইয়াৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁ সগৌৰৱে সেই বিষয়টো উত্থাপন কৰিছে যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু আমাৰ এই যি 6 গোষ্ঠীয় আমাৰ বিধায়ক, আমাৰ বিশেষকৈ আপোনালোকে অৱগত যে আমাৰ কোচ ৰাজবংশীৰ 10জন বিধায়ক নিৰ্বাচিত হৈছে, সেই 10জন বিধায়ক কিন্তু নিমাত। তেওঁলোকক আমি ইয়াৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোক কিয় নিমাত? নিজৰ যদি জনগোষ্ঠীটোক যদি আপোনালোকে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, নিজৰ যদি জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰৰ বিষয়ে মাত পাতিব নোৱাৰে, আপোনালোক বিধায়ক হোৱাৰ কোনো যোগ্যতা নাই। আমি ইয়াৰ পৰা আপোনালোকক দাবী জনাইছোঁ যে অনাগত যিখন বিধানসভা হ'ব সেই বিধানসভা অধিৱেশনত আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সগৌৰৱে উত্থাপন কৰক, নহ'লে আপোনালোকৰ ঘৰত যিসমূহ আপোনালোকৰ ঘৰ আছে, ঘৰত আমি অৰূপ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰান্ত উজনি মধ্য সমিতিয়ে আমি ঘেৰাও দিবলৈ বাধ্য হ'ম। আমি দেখা পালোঁ যে ৰাজ্যপাল মহোদয়ে যি ভাষণ দিলে সেই ভাষণত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো কথা, সেই দাবীটো উত্থাপন নহ'ল, সেই কথাটো নাহিলে, ইয়াত আমি দুখ পাইছোঁ। কিন্তু তাতকৈ আমি বেছি দুখ এইটোৱে পাইছোঁ যে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীয়ে যি কেইজন মানে আমাৰ প্ৰতিনিধি বিধানসভালৈ গৈছে আৰু তেওঁলোকে যি জনজাতিকৰণৰ দাবীক লৈ পিনি মানে আগতে অতীতত আন্দোলন কৰিছে বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত জড়িত হৈ পিনি বিধানসভা মজিয়ালৈ গৈছে, কিন্তু তেওঁলোকে তাত এটাও প্ৰশ্ন উত্থাপন নকৰিলে বা তেওঁলোকে তাত আপোনাৰ হাত থাপৰি মাৰি সঁহাৰিহে জনাইছে। কিন্তু এই বস্তুটো আমাৰ বেছি বেয়া লাগিছে যে তেওঁলোকে অতদিন কি কৰি আছিলে, যে সদায় চিঞৰে তেওঁলোকে যে জনজাতিকৰণ, কিন্তু যেতিয়া জনজাতিকৰণৰ বিষয়টো যেতিয়া উত্থাপন নকৰিলে তাত তেওঁলোকে প্ৰশ্ন কৰিব লাগিছিলে। আমি ভাল পাইছোঁ যে বিৰোধী দলৰ ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটোক যিহেতু এটা প্ৰশ্ন তুলিছে বিধানসভাত, কিন্তু আমি এই বস্তুটো আমি আক্ৰান্ত উজনি মধ্য সমিতিয়ে স্পষ্টকৈ কৈ দিছোঁ, যদি অনাগত দিনত জনজাতিকৰণ আমাক নিদিয়ে কিন্তু আমি ৰাজপথত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ কিন্তু বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।